মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰিছে যে ৰকিবুল হুছেইন গৌৰৱ গগৈ থকালৈকে অসমত বিজেপি চৰকাৰী থাকিব। ৰকিবুল হুছেইনে যে কংগ্ৰেছ শেষ কৰি দিব, গৌৰৱ গগৈ যে কংগ্ৰেছ শেষ কৰি দিব, সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ এবাৰ উল্লেখ কৰে। গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ানৰ জীৱনত দেখা নাই। গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ানৰ জীৱনত দেখা নাই। গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ানৰ জীৱনত দেখা নাই। গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ানৰ জীৱনত দেখা নাই।